বিটিআৰৰ 15টা সমষ্টিৰ ভিতৰত বিজনী বিধানসভা হ'ল অন্যতম সমষ্টি আৰু এই বিজনী বিধানসভা সমষ্টিৰ বিধায়ক হ'ল অজয় ৰায়। সম্প্ৰতি বিজেপিৰ দখলত আছে এই সমষ্টি। বিজেপিয়ে বিগত 5টা বছৰত ইয়াৰ বিধায়ক অজয় ৰায়ে কি কৰিলে, অজয় ৰায়ৰ কাম কাজক লৈ কিমান সন্তুষ্টি বিজনীবাসী আমি সকলো আলেখ ল'ম। ইয়াত বিজেপিৰ প্ৰতিনিধি আছে, কংগ্ৰেছৰ প্ৰতিনিধি আছে, UPPL আছে, BPF আছে আৰু সাধাৰণ জনতা আছে, লগতে আছে বিজনীৰ স্থানীয় দল সংগঠন। যোৱা BTC নিৰ্বাচনত অজয় ৰায় ডাঙৰীয়াক বিপুল ভোটত এজন শাসকীয় দল বিজেপি দলৰ প্ৰতিনিধি তেওঁলোকক পৰাজিত কৰিছে। যদি 5টা কাম 5 বছৰত দেখুৱাই দিব পাৰে, মই অসমবাসীৰ আগত আপোনালোকৰ চেনেলত মই অপেন কৈছোঁ যে এই বৈঠকত মই বিজেপিত যোগদান কৰিম। কাৰোবাৰ ক্ষমতা আছে যদি কওক। সৌদিনা দুটা দল একেলগে থকা এজনৰ বগা চিৰি আহিছে। মাইনৰিটি সমাজ কাৰ ফালে এইবাৰ? আমাৰ চৰকাৰে নিৰাপত্তাৰ কাম কৰিছে, সুৰক্ষাৰ কাম কৰিছে আৰু বিজনীত এইবাৰ NDAৰ হৈ বিপুল ভোটত জয়যুক্ত হ'ব। ভাৰতীয় নাগৰিক এজনে প্ৰতিটো আঁচনি পোৱাৰ যোগ্য। বন্ধ কৰিব পাৰিছে। কাঠৰ চশমা পৰি আছে, কাঠৰ চশমা পৰি আছে। আপোনালোকে অন্ধভক্তৰ বিৰোধী কৰিব লাগিব। বিজেপিয়ে তেওঁলোকৰ UPPLৰ গালৈ বোকা ছটিয়াইছে, BPFে বিজেপিৰ গালৈ বোকাইছে। এইবোৰ নাটক, তেওঁলোকৰ নাটক। আচলতে ৰাইজৰ সমস্যা লৈ, ৰাইজৰ যিবোৰ অভাৱ অভিযোগ লৈ তেওঁলোকে বিজনী সমষ্টিত পূৰ কৰাত একেবাৰে ব্যৰ্থ। বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত পৰাজিত হৈছিলে থুৰিবাৰী সমষ্টিৰ পৰা। আচলতে বিধায়ক ডাঙৰীয়াৰ যি জনপ্ৰিয়তা সেয়া কমিছে নেকি? এটা কথা মানে সঁচা কথা যে যোৱা 5টা বছৰত প্ৰমোদ বনৰ দিনত যিখিনি হয়তো BTC শাসনকালত আমি শান্তিৰে ঘুমাব পাৰিছিলোঁ, শান্তিৰে ঘূৰিব পাৰিছিলোঁ। মই প্ৰথমে বিজেপিৰ প্ৰতিনিধিৰ ওচৰলৈ আহিব খুজিছোঁ, যি হয়তো তেওঁলোকৰ শাসনত আছে এতিয়া বিজনী, যে আপোনালোকক কিয় ভোট দিব লাগে? চব বিজেপি মানে হৈছে অসমত বৰ্তমান যিখন চৰকাৰ চলি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, এই চৰকাৰখনে কিমান ধৰণৰ উন্নয়ন কৰিছে। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি হাইৱেৰ পৰা আৰম্ভ কৰি বিনামূলীয়া চিকিৎসা, বিনামূলীয়া শিক্ষা আৰু যিমানবিলাক আচলতে ডেভেলপমেণ্ট CM ট্ৰিপুলৰ পৰা আৰম্ভ কৰি আমি কৈ শেষ কৰিব নোৱাৰা ধৰণৰ উন্নয়ন এই বিজেপি চৰকাৰখনে কৰিছে। আৰু আমি ভাবিছোঁ অনাগত দিনত এই 2026 চনত যিখন চৰকাৰ আহিব, এই চৰকাৰখনক বিজেপিয়ে কৰিব, কোনো কংগ্ৰেছে ইয়াত আৰু দুনাই আৰু আহিব নোৱাৰে। এই কথাটো স্পষ্ট। বিজেপিক ভোট দিব লাগিব। নিশ্চয় সকলোৱে দিব। বিজনী উন্নয়ন হৈছে নিশ্চয় বিজনীত 100% বিজেপি জিকিব আৰু NDA মিত্ৰজোঁট চৰকাৰ। কি উন্নয়ন হৈছে আপোনালোকৰ? বিজেপিত আপোনালোকক যদি এটা বিশেষ কথা কওঁ, এই বিজনীৰ নামটো আহিছে ৰজা বিজিত নাৰায়ণৰ নামেৰে, কোচ ৰজা। এই ইতিহাসত বিজনীৰ ইতিহাসত নোহোৱা কাম এটা বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়াই কৰিছে, সেয়া হ'ল কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ। আৰু সেই প্ৰতিমূৰ্তি নিৰ্মাণ ইতিমধ্যেই হৈ আছে, ইতিমধ্যে কাম বহু গতিৰে আগবাঢ়িছে, দ্ৰুত গতিৰে আগবাঢ়িছে। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হ'ম, অহা 16 তাৰিখে এই বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি বিজনীত অজয় কুমাৰ ৰায় ডাঙৰীয়া দেখুৱাই দিছে যে কোনোৱে নকৰা কাম ইতিহাসত সেই কামখিনি কৰিছে। আৰু পাণবাৰীত মডেল কলেজ হৈ আছে, অসম মালাৰ ৰাস্তা হৈছে, প্ৰায় 250 কিলোমিটাৰ পকী ৰাস্তা হৈছে। এনেকুৱা ধৰণে উলুবাৰী হাইস্কুলত প্ৰায় 11 কোটি টকাৰ আচলতে অনুদানেৰে বিল্ডিং হৈ আছে, হোষ্টেল হৈ আছে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শিক্ষামূলক। অজয় ৰায়ে চেহেৰা সলাই দিছে, অজয় ৰায়ে চেহেৰা সলাই দিছে যে বিজনী সমষ্টিৰ যি চেহেৰা আছিল ইয়াৰ বিধায়ক অজয় ৰায়ে সলাই দিছে। কি কয় কংগ্ৰেছে, কি কয় শমশেদা? চাওক, বিজনী সমষ্টিত যি উন্নয়নৰ কথা বিজেপিয়ে কৈ আছে, সেই উন্নয়ন বিজনীৰ প্ৰতিজন মানুহে লক্ষ্য কৰিছে। আৰু লক্ষ্য কৰাৰ কাৰণেই যোৱা BTC নিৰ্বাচনত অজয় ৰায় ডাঙৰীয়াক বিপুল ভোটত এজন শাসকীয় দল বিজেপি দলৰ প্ৰতিনিধি তেওঁলোকক পৰাজিত কৰিছে। মোক পৰাজিত কৰিছে মানুহে বিজেপিক পৰাজিত কৰিবলৈ কাৰোবাক ভোট দিছিলে। যিসকলে বিজেপিক পৰাজিত কৰিব বিচাৰিছিলে তেওঁলোকে ভোট দিছে। আজি এই নিৰ্বাচন বিজেপিৰ দুৰ্নীতি, অপশাসন, লুণ্ঠন, তাৰ বিৰুদ্ধে নিৰ্বাচন। এজন ব্যক্তিয়ে 12,000 বিঘা মাটি ৰাজ্যত দখল কৰি ৰাখিছে, তাৰ বিৰুদ্ধে এই নিৰ্বাচন। আপোনাৰ গৰু খুঁটিৰ গৰু, গাই গৰু কৰে লুটপাট কৰিছে, তাৰ বিৰুদ্ধে নিৰ্বাচন। এই নিৰ্বাচন সিন্ডিকেটৰ নামত, তামোল সিন্ডিকেটৰ নামত কেনেকৈ মানুহক লুণ্ঠন কৰিছে, ইয়াৰ প্ৰতিগৰাকী ব্যক্তিয়ে বিজনী অঞ্চলৰ এনেকুৱা কোনো এটা পৰিয়াল নাই যিটো পৰিয়ালত এটা তামোল গছ বিক্ৰী নকৰাকৈ ইয়াত চলিব পাৰে। আৰু এই কাৰণেই যে এই তামোল গছৰ পৰা প্ৰতিগৰাকী ব্যক্তিয়ে এই গছটি তামোল
ৰিজেক্ট হ'ব এক কেজি তামোলত 22 কোটি টকা কৈ আপোনাৰ সিন্ডিকেট ৰাখিব লগা হয় বিজেপিৰ এই সিন্ডিকেটৰ কংগ্ৰেছৰ মানুহে এই বাৰ নিৰ্বাচনত ভোটদান কৰিব আৰু বিজেপিয়ে যি কংগ্ৰেছ ইয়াত পলাবলৈ ঠাই বিচাৰি পাব আমি কৈছো যে ইয়াত যি ধৰণৰ নিৰ্বাচন চলি আছে এটা ৰাস্তা 3বাৰ 4বাৰ 5 বছৰৰ ভিতৰত নিৰ্বাচিত পুনৰ নিৰ্মাণ কৰা হৈছে এটা ৰাস্তা 5বাৰ 4বাৰ কৈ নিৰ্বাচিত কৰা হৈছে এইটো হৈছে অৱস্থা দুৰ্নীতি অপশাসন লুণ্ঠন ইয়াৰ বিৰুদ্ধে বিজনেছ মানুহে ইয়াত ভোট দিব আৰু ইয়াত কংগ্ৰেছে সাংঘাতিকভাৱে বিপুল সংখ্যাগৰিষ্ঠ জয়লাভ কৰিব যিসকলে প্ৰতাৰণা কৰিছিলে 2025 নিৰ্বাচনত যিসকলে কৈছিলে যে আমি বিজেপিক পৰাজিত কৰিবলৈ বিপিএফক ভোট দিব লাগে সেই বিপিএফৰ বিৰুদ্ধে মানুহ জাগৰিত হৈছে এইবাৰ আৰু তাত মানে ভুল নাযায় আৰু সেইকাৰণে স্পষ্টভাৱে এনডিএৰ বিৰুদ্ধে ভোট দিব কংগ্ৰেছ বিপুল সংখ্যাগৰিষ্ঠৰে ইয়াত জয়যুক্ত নিশ্চয়কৈ মই UPPLৰ প্ৰতিনিধি আছে ইয়াত UPPLৰ পৰা জানিব খুজিম আচলতে 26ত ইয়াত অজয় ৰায়ক লৈ যি প্ৰতিষ্ঠান বিৰোধী ঢৌ সৃষ্টি হৈছে তেওঁ কৈছে কংগ্ৰেছৰ পৰা অভিযোগ কৰিছে আপোনালোকৰ ওচৰলৈ মই যাম এটা ৰাস্তা সবাৰকৈ নিৰ্মাণ কৰা হৈছে অজয় ৰায়ৰ দিনত কি কয় আপোনালোকে অজয় ৰায়ৰ দিনত বিজেপিৰ নেতৃত্বত যি 5 বছৰ যি উন্নয়নৰ কথা বিজেপিয়ে কৈছে তো মই হাল্লা চিল্লা নকৰোঁ মই এটা প্ৰমাণ দিম 50,000 ভোটাৰ্ছ আছে মাইনৰিটি মুছলিম এই 50,000 ভোটাৰৰ ভিতৰত যদি ইয়াতে বিজেপিৰ নেতৃত্ব হওক বা অজয় ৰায় MLA হওক যদি 5টা কাম 5 বছৰত দেখুৱাই দিব পাৰে মই অসমবাসীৰ আগত আপোনালোকৰ চেনেলত মই অপেন কৈছোঁ যে এই বৈঠকত মই বিজেপিত যোগদান কৰিম কাৰোবাৰ ক্ষমতা আছে যদি কওক উঠি পেলি কওক যে মাইনৰিটি এৰিয়াত 5টা কাম কৰিছে কওক তেনেহ'লে মুছলমানখিনি কি বিজনেছ নপৰে নেকি মুছলমানখিনি কি বিজনেছ এৰিয়াত নপৰে নেকি মুছলমানখিনি কি অজয় এৰিয়াত নপৰে নেকি তো অজয় ৰায় এই বিজনেছ হিন্দু মুছলমান কৰিছে গতিকে এই বেলি মুছলমান যে 50,000 ভোট আছে মাৰ বান্ধি থিয় হৈছে বিজেপি আৰু ইয়াতে একেবাৰে বিদায় কৰি UPPL দল বিপুল ভোটে জয় হ'ব ইয়াতে কোনো সন্দেহ নাই UPPL জিন্দাবাদ UPPL জিন্দাবাদ বিজেপিৰ পৰা কিবা ক'ব খুজিছে বিল্লাল ডাঙৰীয়া যিটো ক'লে যে 5টা কাম গুণি দেখুৱাওক যোৱা জানুৱাৰী মাহৰ 15 তাৰিখে প্ৰায় 32,000 মহিলা উদ্যমিতা আঁচনি পাইছে 10,000কে তাতে কি মাইনৰিটি মানুহ নাছিল নেকি যোৱাকালি অৰুণোদয় আঁচনি পাইছে 9,000কে তাতে কি মাইনৰিটি মানুহ নাছিল নেকি মাইনৰিটি পানবাৰীত মডেল কলেজ হৈছে পানবাৰীত মডেল কলেজ শুনক কথা শুনক আপুনি কৈছে হাল্লা নকৰিম মই হাল্লা নকৰোঁ যিখিনি মডেল কলেজ হৈ আছে তাতে কি তাতে কি মাইনৰিটি মানুহ নকৰিব নেকি যিখিনি মহিলা গোটক পইচা দিছে সেইখিনি জনগণক টেক্সৰ পইচা দিছে অজয় ৰায়ৰ নেতৃত্বত চলি আছিল আঁচনিৰ লাভান্বিত দেখাই দিয়ক হাল্লা নকৰিলে হাল্লা কৰিলে মিছা মুছলিম এৰিয়া যিখিনি আঁচনি আছিল বেছিভাগ মাইনৰিটি মানুহে লাভান্বিত হৈছে নিশ্চয়কৈ মই BPFৰ প্ৰতিনিধি এগৰাকী আছে মই আপোনাক ক'ম এইবাৰ আপোনালোকৰ মিত্ৰতা কাৰ লগত কি হয় এই মুহূৰ্তত স্পষ্ট যদি হোৱা নাই তথাপিতো মই আপোনাক ক'ব খোজোঁ যে আপোনালোকে বিজেপিৰ কাম কাজক লৈ এই সমষ্টিটোত সন্তুষ্ট নে আপোনালোক প্ৰথমতে এই অনুষ্ঠানত যদি মোৰ হাঁহি উঠিছে সৌদিনা 2টা দল একেলগে থকা এজনৰ বগা চিৰি আহিছে ইমান দিনে মনত পৰিছে নেকি যে বিজেপি অমুক কৰা নাই তমুক কৰা নাই ক'ত হৈ আছিল প্ৰমোদ বৰা সেই সময়ছোৱাত ক'ত আছিল যে মাইনৰিটি অমুক পোৱা নাই কিন্তু বৰ্তমান NDAত আমি বিৰোধে কৰা ইয়াতে অজয় ৰায় MLA শুনক ইয়াতে অজয় ৰায় MLA কথা কোৱা হৈছে অজয় ৰায় MLA বিজেপি NDAত আছে না নাই এই মুহূৰ্তত NDAত আপোনালোকে আছে না নাই স্পষ্ট কৰক NDAত আপোনালোকে আছে না নাই স্পষ্ট কৰক ইয়াতে ইণ্ডিয়াৰ কথা কোৱা নাই অজয় ৰায়ৰ কথা কোৱা হৈছে উত্তৰটো দিয়ক আপোনালোকে অজয় ৰায় আছে 5 বছৰ অজয় ৰায়ৰ নেতৃত্বত ডেভেলপমেণ্ট কৰাৰ কথা কোৱা হৈছে অজয় ৰায় NDAত আছে না নাই NDAত আছে না নাই আপোনালোকে NDAত আছে না নাই মূল কথা এটা যে BPF বৰ্তমান নো ডাউট BPF শাসন এতিয়া এই মুহূৰ্তত লৈছে আৰু এই মুহূৰ্তত BPF NDAৰ লগত আছে আৰু আমি NDAৰ বিৰোধে কৰা নাই NDAত আপোনালোকে আছে বুলি আমি জানো আমি আপোনালোকক NDAত আছিলো তেনেহ'লে বড়োগাঁও মুছলমান গাঁৱত কৰক ওপেন লিগক NDAত নাই ওপেন লিগক NDAত নাই বুলি কওক NDAত নাই বুলি কওক
পাণবাৰীৰ কলেজখন NDA-ৰ পাণবাৰীৰ কলেজখন আমি বাৰে বাৰম্বাৰ বাৰে এটা কাটি কথাই কৈছো। আমি তেখেতে লৈ যোৱাৰ বাৰম্বাৰ চেষ্টা এটা কৰিছে। কৈছো। চিঞৰ পাণবাৰীৰ বাখৰ কলেজখন বাৰে নহয়, বাৰে চিঞৰ কাটি বাখৰ নহয়, তেখেতে লৈ যোৱাৰ তথ্য সহকাৰে কওক, বিজনীৰ উন্নয়নৰ কথা হয়। আপোনালোকে যোৱা বছৰ যদি আপোনালোকে থাকে 2021 চনৰ নিৰ্বাচনত BPF-ৰ লগত কাৰ লগত প্ৰতিদ্বন্দ্বিতা হৈছিলে? BPF-ৰ লগত বিজেপি হৈছিলে। নহয় নহয় এইটো কেতিয়াও হ'ব নোৱাৰে 21ত যিটো ইলেকশ্যন হৈছিল আমাৰ সুকীয়াকে ইউপিপিএলৰ প্ৰাৰ্থী আছিলে আৰু ইউপিপিএলৰ হৈ আমি যুঁজ দিছিলোঁ আমাৰ আৰু আমি BPF-ৰ হৈ যুঁজ দিছিলোঁ আৰু BPF-এ ইয়াতে ছেকেণ্ড পজিশ্যন পাইছিলে কেৱল 1000 ভোটত BPF-ৰ প্ৰাৰ্থী আপোনালোকৰ বৰ্তমান আপোনালোকৰ কেণ্ডিডেট হ'ব পাৰে তেখেতে যোৱা বছৰ 21 চনত BPF-ৰ কেণ্ডিডেট আছিলে আৰু হিলডল ভাগি মাইনৰিটি মানুহে প্ৰায় আটাইতকৈ বেছি ভোট দিছিলে। নিশ্চয়কৈ মাইনৰিটিৰ কথা ওলাইছে, মাইনৰিটিৰ কথা ওলাইছে। মই আপোনাৰ ওচৰলৈ যাম দাদা। মাইনৰিটিৰ কথা ওলাইছে, মাইনৰিটি সংগঠনৰ ব্যক্তি আছে। আপোনালোক ABMCৰ পৰা আহিছে, কি আমচুৰ পৰা আহিছে, আমচু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিনিধি। এওঁলোকে কি কয়? চাওক, ইয়াত আমি যি দেখিছোঁ কি UPPL কি BPF কি BJP কোনেও মাইনৰিটি সংগঠনক ভাল নাপায়। আপোনালোকে দেখিছে আজি শাসকীয় চৰকাৰ মাইনৰিটিৰ হৈ তাৰমানে কংগ্ৰেছে ভাল পায় নেকি? কংগ্ৰেছো ভাল নাপায়। মই সঁচাকৈ কৈছোঁ, ইয়াত যিকেইজন আছে কংগ্ৰেছৰ নামটো হয়তো বাদ পৰিছিলে, কিন্তু কোনেও মাইনৰিটিক ভাল নাপায়। মাইনৰিটিক যদি ইমানেই ভাল পালেহেঁতেন, এইবাৰ 80% ভোট লৈ BPF চৰকাৰ হৈছে। আপোনালোকে দেখিছে মাইনৰিটিক কেইটা কাম কৰিছে। আজি BPF-ৰ তেওঁ কৈছে, BPF-এ কৈছে মাইনৰিটিৰ ভোট লৈ তেওঁলোকে NDA-ত সোমাইছে, নহ'লে এটা সময়ত তেওঁলোকে NDA-ত নাছিল। CSB বৰ্ডত এজন মানুহ সোমাই এজন মানুহৰ ডেভেলপ আমি নিবিচাৰোঁ। আমি বিচাৰিছোঁ জাতিটোৰ ডেভেলপ হ'ব লাগে, আমি জাতিটোৰ ডেভেলপ বিচাৰিছোঁ। আজি BPF-এ BJP অপেন মাৰিছে। সেইকাৰণে মাইনৰিটিয়ে চিন্তা কৰিব লাগিব যে কাক ভোট দিম। আমি 2003 চনৰ ইলেকশ্যনত দেখিছোঁ 80% মাইনৰিটি মানুহ BPF-ক ভোট দিছে, তাৰপিছত তেওঁলোকে ঘৰ মাৰিছে। আজি NDA আজি UPPL দেখিছোঁ তেওঁলোকে কৈছে আমি NDA লগত নাই, কিন্তু স্পষ্ট কৰিব পৰা নাই কোনে কাৰ লগত আছে। আৰু যিটো BJPৰ বিধায়ক যি বিজনীৰ তেওঁ ওপৰৰ যিটো চুতলুপি, তেওঁ আজি কৈছে তেওঁ MCL ইলেকশ্যনত কেনেকৈ হাৰিছে আপোনালোকে দেখিছে। আজি মাইনৰিটি এৰিয়াত তেওঁ একো কাম কৰা নাই। তেওঁ মাইনৰিটি এৰিয়াত কোনটো কাম কৰিছে? আজি কৈছে আঁচনি দিছে। মাইনৰিটি মানুহ আঁচনি মানে কি? মাইনৰিটি মানুহক আঁচনি এইটো তেওঁলোকে ঘৰৰ পৰা দিয়া নাই। আঁচনি ল'লে চৰকাৰৰ দায়িত্ব চবকে দিব লাগিব। মাইনৰিটি সমাজ কাৰ ফালে এইবাৰ? মাইনৰিটি সমাজ এইবাৰ এটা সিদ্ধান্তত উপনীত হ'বলৈ গৈ আছে। অচিৰে আমি সিদ্ধান্তত উপনীত হ'ম আমি কাৰ লগত থাকিম। আমি যিহেতু দেখিছোঁ প্ৰত্যেকবাৰে আমাক প্ৰতাৰণা কৰা হৈছে। যি চৰকাৰ আহিছে তেওঁ প্ৰতাৰণা কৰিছে। আজি যোৱাবাৰ UPPL চৰকাৰ আপোনালোকে দেখিছে মাইনৰিটিক প্ৰতাৰণা কৰি NDA-ৰ লগত গৈছে। এইবাৰ BPF ছেম কথা কৰিছে। আমাৰ পৰা মাইনৰিটি 80% ভোট পাইছে, তেওঁলোকে 8 লাখৰ ওপৰত ভোট পাইছে, তাৰ 5 লাখ 4.5 লাখ মাইনৰিটি ভোট। তাৰপিছত তেওঁলোকে NDA-ত যাই সোমাইছে। আজি কৈছে তেওঁলোকৰ এটা কথা যে BTC চলিবলৈ হ'লে ষ্টেট গভৰ্ণমেণ্টৰ লগত থাকিব লাগে, তেওঁলোকৰ হেৰি নাথাকে। কিন্তু এই কথাবোৰ আগত নাছিলে। কিন্তু 5 বছৰ যদি তেওঁলোকে 5টা গেৰাণ্টি দিছে, গেৰাণ্টিত ক'ত কিয়াত পাইছে তেওঁলোকে আজিলৈকে ৰাজহুৱা কৰা নাই। দুই এটা তেওঁলোকে ক'তবাত দিছে মাটিৰ পট্টা, কিন্তু আজি আপুনি এটা সঁচা কথা কওকচোন। আপুনি কেমেৰাৰ ফালে চাই এটা সঁচা কথা কওক। বিজেপিৰ যি অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনি, ইয়াত সংখ্যালঘু লোকসকলে পাইছেনে নাই? হয়, অভিয়াছলি পাইছে। সংখ্যালঘু উদ্যমিতা আঁচনিটো কি? আজি কিবা এটা গভৰ্ণমেণ্টে কিবা এটা আঁচনি ল'লে তাত সংখ্যালঘু সংখ্যাগুৰু বুলি নাই, তাত চবেই পাব। তাতে সংখ্যালঘু সংখ্যাগুৰু বুলি নাই। কিন্তু আঁচনিবিলাক ক'ৰ পৰা লৈছে? আঁচনিবিলাক তেওঁলোকে লোন লৈছে, লোন লৈ তেওঁলোকে আঁচনি দি আছে। সেইকাৰণে আমি বিচাৰিছোঁ যে আমাক উন্নয়ন লাগে, আঁচনি নালাগে, মানুহক উন্নয়ন লাগে। আপোনালোকক অৰুণোদয় নালাগে? অৰুণোদয় যদি অসম গভৰ্ণমেণ্টে অৰুণোদয় থাকে চবকে লাগে। ঠিক আছে, মহিলা ভোটাৰ আছে। মই মহিলা ভোটাৰৰ ওচৰলৈ বাইদেউ আপোনাৰ ওচৰতো আহিম। মই মহিলা ভোটাৰৰ ওচৰলৈ আহিম। মই আপোনাক সুধিব খুজিছোঁ যে যি অৰুণোদয়ৰ কথা কৈছে, আপুনি অলপ থিয় দিলে ভাল হ'ব। যি অৰুণোদয়ৰ কথা কৈছে যে অৰুণোদয় এওঁলোকক দিব নালাগে, কৈছে যে আমাৰ উন্নয়ন লাগে। আচলতে বিজনীত একোৱেই উন্নয়ন হোৱা নাই নেকি? চাওক, 2014 চনত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল। তাৰ আগত যি 2012 চন আছিলে, 2012 চনত যদি চাই যি গোষ্ঠী সংঘৰ্ষ হৈছিলে কাৰ কাৰ মাজত হৈছিলে, আৰু তাৰ পিছত যি তাত 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল, তেনেহ'লে কেনেকৈ ক'ব পাৰে তেওঁলোকে যে তেওঁলোকক মাইনৰিটিসকলক গুৰুত্ব দিয়া নাই? প্ৰথমবাৰৰ বাবে শাসন আমাৰ চৰকাৰে নিৰাপত্তাৰ কাম কৰিছে, সুৰক্ষাৰ কাম কৰিছে, আৰু বিজনীত এইবাৰ NDA-ৰ হৈ বিপুল ভোটত জয়যুক্ত হ'ব, আৰু আমাৰ প্ৰচণ্ড বিজয়ৰে এইবাৰ দিছপুৰত চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আকৌ বিজেপি চৰকাৰ, কংগ্ৰেছৰ পৰা কওক, তাৰপিছত মই আপোনাৰ ওচৰলৈ আহিম। আকৌ বিজেপি চৰকাৰ কি কয়? যে এই আলোচনাত দুটামান কথা ওলাই আহিছে। প্ৰথম বিষয়টো হ'ল
কোনোবাই কৈছে যে সংখ্যালঘুসকলে অমুক আঁচনি পাইছে নাই তমুক আঁচনি পাইছে নাই ভাৰতীয় নাগৰিক এজনে প্ৰতিটো আঁচনি পোৱাৰ যোগ্য কোনো ব্যক্তিৰ কাৰণে নহয় কোনো জাতি ধৰ্ম সেই বিশ্বাসৰ ওপৰত দিব নোৱাৰে আপোনাৰ ভাৰতীয় নাগৰিকে সেই অধিকাৰ পাইছে এইটো কাৰো কৃপাত নহয় দৰিদ্ৰ মানুহখিনিয়ে কিমান দৰিদ্ৰ মানুহে আঁচনিৰ পৰা বঞ্চিত হৈছে সেইটোহে আমি বিচাৰোঁ চাওঁ দ্বিতীয় কথা তেওঁলোকে গোষ্ঠী সংঘৰ্ষৰ কথা কৈছে সংঘৰ্ষ বিজেপিৰ ডিএনএত আছে ডিএনএত আছে সংঘৰ্ষ হিংসা বিদ্বেষ এইবিলাক হৈছে বিজেপিৰ ডিএনএত থকা বস্তু গতিকে তেওঁলোকে সংঘৰ্ষৰ কথা হিংসাৰ কথা চাকৰি নহৈছিল নালাগে কংগ্ৰেছৰ দিনত টকা নহলি চাকৰি হৈছিল আজি মেধাৰ ভিত্তিৰ কাৰণে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ইন্দ্ৰাণী তহবিলদাৰ কিহৰ কাৰণে জেলত যাব লগা হৈছে তহবিলদাৰে কিহৰ কাৰণে সুইচাইড কৰিব লগা হৈছে ইন্দ্ৰাণী তহবিলদাৰ আজি মেধাৰ ভিত্তিত চাকৰি হৈছে এইটো কোনে কৰিছে 56 বছৰ বয়সৰ মানুহজনৰ কি মেধা আছিলে 56 বছৰ বয়সৰ মানুহজনৰ কি মেধা আছিলে গণি গণি 1 লাখ কৰ্মসংস্থানৰ কথা আছিলে আজি 5টা বছৰ হল প্ৰতিশ্ৰুতি কলৈ গল 5 লাখ 1,65,000 এক ছেকেণ্ড 1,65,000 প্লাস ভোট দিছে বছৰি 1 লাখৰ কথা আছিলে 5 লাখ হ'ব লাগিছিলে 5টা বছৰে এতিয়া আহিছো আপোনাৰ কথাত আপুনি আপোনাৰ এনডিএ চৰকাৰৰ আমলত মই ইউপিএ চৰকাৰৰ কথা কৈ আছো ইউপিএ চৰকাৰৰ আমলত 26/11 কাছাপ মুম্বাইত সোমাই পেলাই যেতিয়া হত্যা কৰিছিলে তেতিয়া দেশৰ দুখন কি কয় মহাৰাষ্ট্ৰৰ সিএম ডেপুটি সিএম পদত্যাগ কৰিছিলে লগে লগে দেশৰ আৰু দুজন মন্ত্ৰী পদত্যাগ কৰিছিলে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি তাৰ দুখ ব্যক্ত কৰিছিলে কিন্তু এটাৰ পিছত এটা পুলৱামাৰ পিছত অমুকৰ পিছত তমুকৰ পিছত দুনিয়াৰ ঘটনা ঘটি আছে কেইটা মন্ত্ৰী মিনিষ্টাৰ পদত্যাগ কৰিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁলোকৰ ওপৰত এক ছেকেণ্ড তেওঁলোকৰ ওপৰত কিমানজনে দুখ ব্যক্ত কৰিলে আনকি আমি দেখিছো সমাগত বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ ভৈদ খুদক যে আপোনালোকৰ কেণ্ডিডেট কোন হ'ব কাৰণ আমি দেখিছো বিজেপিৰ কেণ্ডিডেটক লৈ ইয়াতে বিভিন্ন বিজেপিৰ সমৰ্থকৰ যুৱকৰ ঘৰত বিজেপিৰ মানুহে গুণ্ডা বনাই পঠোৱা হৈ আছে এই চৰকাৰে নহমালে বেছি ভাল নাছিলে আৰু ইউপিএলে 3 মাহ আগলৈকে যেতিয়া বিজেপি এটা কথা কৈছিল যে শিক্ষা ডেভেলপ কৰিছে এগেইনষ্টত নিছিল আপুনি মই ৰিকুৱেষ্ট থাকিব এইটো আপুনি কিবা এটা ক'ব খুজিছে আপুনি কিবা এটা বিচাৰিছো বিজেপি যিবোৰ প্ৰতিশ্ৰুতি দি ক্ষমতাৰ গতি দখল কৰিছিল সেই বিজেপি আজিলৈকে কিমানখিনি যিবোৰ শ্লোগান আছিল আপকি বাৰ মেহংগাই কি মাৰ ভাজপা চৰকাৰ আজি অতি আৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি সৰ্বসাধাৰণ মানুহৰ যি মাধমাৰ দিছে সেই মূল্য বৃদ্ধি আজিলৈকে নিয়ন্ত্ৰণ কৰিব পৰা নাই একেটা সাধাৰণ ৰাইজৰ কথা কৈছে বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী 2014 চনত কৈছিল मुझे प्रधानमंत्री बनाइए मैं 2 करोड़ रोजगार दूंगा हर साल आज 2014 পৰা 2026 চনলৈকে কিমান আপোনালোকে কৈছিল সুইজাৰলেণ্ড বনাই দিব বিটিএডি এই কথা বিজেপিৰ প্ৰবক্তাসকলে ইয়াত ক'ব লাগে ক্লিয়াৰ দিব লাগে কি যে বিজেপি সকলে মিথ্যা আৰু নিশ্চয় আপোনাৰ উত্তৰ দিব আপোনাৰ ক'ব বিচাৰিছো বিপিএফৰ প্ৰবক্তাজনে কৈছে যে বিপিএফ 17 বছৰ শাসনকালত মাইনৰিটিৰ কাৰণে ধৰ্মীয় সংখ্যালঘুসকলৰ কাৰণে বিটিচিত কি কাম কৰিছে কিমান চাকৰি বাকৰি দিছে কিমান মানুহক মাটিৰ পট্টা দিছে কিন্তু 5 বছৰ শাসনকালত ইউপিপিএলৰ মুৰব্বী সন্মানীয় প্ৰমোদ বৰদেৱে মাটিৰ পাট্টা দিছে চাকৰি বাকৰি দিছে মসজিদৰ মাটিৰ পাট্টা দিছে এইবেলি চৰকাৰ অহাৰ লগে লগে 5টা যি প্ৰতিশ্ৰুতি দিছে সেই 5টা মাটিৰ পাট্টা দিছে যুৱক যুৱতীক চাকৰি দিছে শান্তি স্থাপন কৰিছে শান্তিৰ নায়ক ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বৰদেৱে বিটিচিত শান্তি স্থাপন কৰিছিল 2020 চনৰ আগত যি অশান্ত বিটিচিৰ পৰিৱেশ আছিল মানুহৰ ঘৰ বাৰী জ্বলিছিল সেই সময়ত কাৰ চৰকাৰ আছিল বিপিএফৰ প্ৰবক্তাজনে ক'ব লাগে সেই কথা ক্লিয়াৰ দিব লাগে যে কাৰ চৰকাৰ আছিল তথ্য সহকাৰে কৈছো মই নিৰপেক্ষ লোক এজনৰ পৰা মই আপোনালোকৰ ওচৰলৈ আহিম মই নিৰপেক্ষ লোক এজন ইয়াত বিচাৰিম নিশ্চয় মই আপোনাৰ ওচৰলৈ আহিম দাদা আপুনি সমষ্টিৰ ব্যক্তি অলপ থিয় দিলে ভাল পাব কি কয় বিজেপিৰ আৰু বিপিএফৰ দুইজনমান নেতাই কৈছে ডেভেলপমেণ্টৰ কথা স্পষ্ট মই ক'ব খুজিছোঁ বিজেপিয়ে ন ডাউট MLA হৈছে ইয়াৰ 5 বছৰত ইয়াৰ আমি ষ্টাডি কৰিছোঁ আমি দেখিবলৈ পাইছোঁ স্পেচিয়েলি ইয়াত বিজেপিয়ে এটা সম্প্ৰদায় এটা ষ্টাইলত তেওঁলোকে কাম কৰিছে মই ডেভেলপমেণ্টৰ কথা দুই কৈছে তেওঁলোকে কি কৰিছে ইভেন আপোনালোকক মই ক্লিয়াৰলি ক'ব খুজিছোঁ আপোনালোকে বেয়া নাপাব তেওঁলোকে কি কৰিল
ৰাস্তা ঘাট কিবা কিবি মানে ডেভেলপমেণ্ট যিমান স্কিমবিলাক আঁচনিবিলাক আনিছে তেওঁলোকে কি কৰিছে মুছলিম গাঁওটো বাদ দিছে বড়ো গাঁৱক বাদ দিছে বাকী তেওঁলোকে বেংগলী কিবা কিবি তেওঁলোকৰ যিটো ছাপৰ্ট এৰিয়া আছে এই এৰিয়াত তেওঁলোকে এই কামটো কৰিছে ৰাস্তা ঘাট যে নহওক আমিতো দেখিবলৈ পাইছোঁ সেইকাৰণে কৈছোঁ আৰু BPF-ত অনিৰ্বাণ দাদাক মই অনেষ্টলি ক'ব খুজিছোঁ ইয়াৰ চিধা কথা যোৱা আমাৰ UPPL চৰকাৰৰ সময়ত উলুবাৰীত বীৰ চিলাগাং নামৰ এটা ষ্টেডিয়াম কৰিছিলে 7 crore আছিলে এই কামটোৰ লগত মই জড়িত আছিলোঁ এই কামটো কি কৰিলে এইদিনাখন অৰূপ দে BJPৰ আৰু হাগ্ৰামা মহিলাৰে BTC চিফ আহি পেলাই তেওঁলোকে আকৌ এবাৰ আৰু তেওঁলোকে আৰু ফাউণ্ডেশ্যন কৰিছে তেওঁলোকে কিমান কৰিলে 60 কোটি টকাটো কাটি পেলাই এতিয়া 5 কোটি কৰি দিলে 2 কোটি কমি দিলে এই ষ্টেডিয়ামটো কেৱল বড়োসকলৰ কাৰণে নাছিলে এই ষ্টেডিয়ামটোৰ আছিল সকলো জাতি জনগোষ্ঠীৰ কাৰণে ইয়াৰ খেলাৰ ফুটবলৰ খেলা চলি আছিল এই আঁচনিবিলাক তেওঁলোকে কাটি পেলালে এতিয়া আনফৰ্চুনেটলি এনেকুৱা এটা এডামেণ্ট এনেকুৱা এটা ৰিজিড লিডাৰ আমি পাইছোঁ আনফৰ্চুনেট বুলি আমি ক'ব লাগিব থেংক ইউ নিশ্চয় সিফালে ৰিমু কি কয় তেওঁলোকে কি কয় বিজেপিৰ মানুহে কৈছে যে শিক্ষাত ডেভেলপ হৈছে ৰাজ্যখনত 8,626টা স্কুল বিগত 5টা বছৰে বন্ধ হৈছে এইটো তথ্য মই দিয়া নহয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খুদ সদনত দিয়া তথ্য বিজনীৰ কি ডেভেলপ হৈছে এতিয়া বিজনীৰ যদি ডেভেলপ কওঁ মাননীয় অজয় কুমাৰ ৰায় তেখেত কোন অঞ্চলৰ মানুহ বিষ্ণুপুৰ অঞ্চলৰ মানুহ বিষ্ণুপুৰত দীৰ্ঘদিন হাতী মানুহৰ সংঘাত বন্ধ হৈছে হোৱা নাই বিষ্ণুপুৰত মাটিৰ পাত্ৰৰ সমস্যা LED ফাণ্ডৰ পৰা 14 লাখ টকা অনুদান দি ফেন্সিঙৰ কাম কৰাই আছে এইটো কথা নকব আচলতে আপুনি হাতী মানুহৰ সংঘাত বন্ধ কৰিব পাৰিছে কাঠৰ চশমা পৰি আছে কাঠৰ চশমা পৰি আছে আপোনালোকে অন্ধভক্তৰ বিৰোধী কৰিব লাগিব বিৰোধী কৰি আছে চশমাটো খোলক কোনো এজেন্ডা নাই মই কৈ আছো বিষ্ণুপুৰৰ মাটিৰ পাত্ৰৰ সমস্যা সমাধান হলনে বিষ্ণুপুৰত পানীৰ সমস্যা সমাধান হলনে নাই হোৱা আপুনি আপুনি খুলি লওক আপুনি চাব পাৰিব বিজনেছ পানীৰ সমস্যা সমাধান হলনে বিষ্ণুপুৰত আপুনি যাই চাই আহিব যে পানীৰ সমস্যা অধীনতে আমাৰ বিষ্ণুপুৰৰ অধীনত যি পানীৰ ব্যৱস্থা বিনামূলীয়া হ'ব লাগিছিলে সেই পানীৰ ব্যৱস্থা এতিয়া ৰিচাৰ্জ নথকাৰ কাৰণে ৰাইজে পানী নাপায় আচলতে এই মানুহজনে আগৰ পৰাই এটা কাঠৰ চশমা লগাই গোটেই বিজনী অঞ্চলত ঘূৰি ফুৰে তাৰ কথাৰ কোনো ভেলু নাই আমি তাৰ কথা ভেলু নামানোৱে বিজনীত ক'ত উন্নতি হৈছে ক'ত অৱনতি হৈছে আপুনি যে কৈ আছে আপুনি কেইটামান উন্নতিৰ কথা আমি কৈ দিওঁ কাঠৰ চশমা লগাই আছো আপুনি অন্ধভক্তৰ চশমা লগাই আছে আমি অন্ধভক্ত নহয় আমি কাৰণে তেনেকুৱা হৈছে আজি বিজনীত আপোনাৰ মানে অৰূপ দে অৰূপ নাথ অজয় ৰায় তিনিজনৰ নামত তিনিজন ফৈদ হৈ পেলাই এটা ফৈদে আনটো ফৈদক ৰাতি আক্ৰমণ কৰিব যায় এয়া বিজেপিৰ সংস্কৃতি আৰু এই সংস্কৃতি আমাৰ 5টা বছৰ আগত কিন্তু বিজনীত নাছিলে নতুন সংস্কৃতি আমি পাইছো আৰু তাৰ পিছত আপোনাৰ মই কাঠৰ চশমা পিন্ধি আছো আপুনি যে নিশ্চয় মই আৰু প্ৰতিনিধি আছে সংখ্যালঘু সংগঠনৰ কওক ইয়াতে আচলতে কি হৈছে দাদা তাৰমানে BTC ৰাজনৈতিক যি পৰিৱেশ সেই ৰাজনৈতিক পৰিৱেশত আমি ক'বলৈ গ'লে অসমৰ তুলনাত BTC ৰাজনৈতিক পৰিৱেশটো অলপ সুকীয়া ইয়াতে মূল দুটা দল BPF UPPL আৰু তেওঁলোকৰ পিতৃ সংগঠন হৈছে পিতৃ ৰাজনৈতিক দল হৈছে BJP ইয়াতে সুধি চাওক তিনিওটা দল BPF UPPL BJP বৰ্তমানলৈকে NDAৰ অংশীদাৰী NDAত তেওঁলোকে আছে আৰু নেতৃত্বত BJP ইয়াতে যদি দেখা পাইছোঁ BJPয়ে তেওঁলোকৰ UPPLৰ গালৈ বোকা ছটিয়াইছে BPFে BJPৰ গালৈ বোকাইছে এইবোৰ নাটক তেওঁলোকৰ নাটক আচলতে ৰাইজৰ সমস্যা লৈ ৰাইজৰ যিবোৰ অভাৱ অভিযোগ লৈ তেওঁলোকে বিজনী সমষ্টিত পূৰ কৰাত একেবাৰে ব্যৰ্থ তাৰ কাৰণ বিজনী সমষ্টিত যোৱা 2021 লোকসভাৰ এই বিধানসভা নিৰ্বাচনত বিজনীৰ পৰা এজন BJPৰ প্ৰতিনিধি BJPৰ MLA জয়যুক্ত হৈছে বিজনী অঞ্চলৰ এটা সচেতন যুৱক হিচাপে প্ৰতিনিধিত্ব কৰি মানুহে হিয়া ভাঙি ভোট দিছিলে তেওঁ যিবোৰ আশা দেখুৱাইছিলে যে বিজনী সমষ্টিৰ পৰা হাতী মানুহৰ সংঘাত আমি ৰোধ কৰিম বিজনী সমষ্টিৰ উত্তৰে আজিও পানীৰ অভাৱত মানুহ মৃত্যুত মুখত পৰিব লগা হৈছে কওক স্বীকাৰ কৰে নে নাই পানী অবিহনে মানুহ বাথৰুমত যাব নোৱাৰে পানী অবিহনে মানুহ গা ধুব নোৱাৰে এই কামখিনি কৰাৰ কাৰণে অজয়ে কিন্তু যোৱাবাৰ জিকিছে এইবাৰ NDA হওক BPA হওক UPPL হওক সংখ্যালঘু জনগণে বিগত 5 বছৰৰ হিচাপ এইবাৰ বিধানসভা নিৰ্বাচনত নিশ্চয় সংখ্যালঘু জনগণে এইবাৰ হিচাপ দিব কি কয় আপোনালোকে কৈছে ভিতৰৰ ফালে ক'ব নেকি সিফালে যাম নেকি ইফালে কওক ইফালে যাম নেকি কওক
তেখেতে যিখিনি কথা ক'লে ইয়াত UPPL NDAৰ যিখিনি কথা কৈছে NDA থাকে নাথাকে NDA আজিৰ ডেটত আমি বিৰোধী কৰি আছো আমি নীতি আজি গালি পাৰিব বিজেপি গালি পাৰিব NDA মন্ত্ৰিত্ব লৈ আছে আপোনালোকে বিজেপিৰ মন্ত্ৰিত্ব লৈ আছে আপোনালোকে আজি সংখ্যাৰ উত্তৰ দিয় মানুহৰ ঘৰে ঘৰে টুপি পিন্ধি ৰাজনীতি আৰম্ভ কৰিছে এই ৰাজনীতিৰ অৱসান বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে UPPL সংখ্যালঘু মানুহৰ আদৰ পাবলৈ তেওঁলোকৰ আশীৰ্বাদ পাবলৈ টুপি পিন্ধিব লাগিব এই ৰাজনীতি বিৰোধী আৰম্ভ কৰিছে BPF UPPL বিজেপি তেওঁলোকৰ মূল এজেণ্ডাই মানুহক দুৰ্বল বনাই গতিকে বিজেপি সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে অহা বিধানসভা নিৰ্বাচনত UPPL হিচাপে ইয়াত যিটো শান্তিৰ পৰিৱেশ আপোনালোকে সত্যটো কিয় স্বীকাৰ নকৰে আমি NDA থকা নথকা এইটো কথা নহয় আমাৰ এই BTR অঞ্চলত যোৱা 5 বছৰত যি শান্তিৰ পৰিৱেশ এডুকেশ্যন লৈ কি আমূল পৰিৱৰ্তন আনিলে এইবিলাকৰ ওপৰত আপোনালোকে চৰ্চা নকৰে কিয় মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে সুপাৰ 50 এনেকুৱা ধৰণৰ কিছুমান আঁচনি লৈছিলে আৰু যথেষ্ট ছাকচেছ হৈছে মই এই যে আগত এটা কথা কৈ গেলে উলুবাৰী চিটি UPPL কৈ আছে যে শিক্ষা পৰিৱৰ্তন আনিছে এই কাৰণে বেংগলী মিডিয়ামৰ স্কুলৰ বিলাকৰ কিতাপ দিয়ে মিডিয়া চৰকাৰ থকা অৱস্থা মানে আমাৰ এটা উদাহৰণ দি আছো বাগৰগাঁও ইউনিভাৰ্চিটি কিতাপবিলাক নাপায় সঠিক সময়ত কিতাপ নাপায় আপোনালোকৰ সময়তে হৈছিল সেইখিনি সময়ত আপোনালোকৰ চৰকাৰে আছিল খালি ইনগ্ৰেশ্যন কৰি বেংগলী মিডিয়াম স্কুলবিলাক অসমীয়া মাধ্যমত কৰা আপোনালোকৰ চৰকাৰ থাকোঁতে হৈছে আপোনালোকৰ চৰকাৰ থাকোঁতে হৈছে ইয়াতে যিখিনি সংগঠন আছে সংগঠনখিনিক এই অলপ আগতে মই ভাইটিয়ে ক'লে উদ্দেশ্য নহয় কিন্তু কথাটো হ'ল কোনোবাই ছুইজাৰলেণ্ড বিচাৰিছে চাবলৈ চাব নেকি ছুইজাৰলেণ্ড দেখাই দিম এতিয়াই যি সময়ত কোকৰাঝাৰত হেলমেট পিন্ধি বাইক চলোৱাটো অপৰাধ আছিল উগ্ৰপন্থীৰ সমস্যাৰ কাৰণে সেই সময়ত আমাৰ প্ৰমোদ বৰাই এতিয়া হেলমেট পিন্ধি বাইক চলোৱাটো লিগেল কৰি দিল তাৰমানে কিমান পৰিৱেশটো শুদ্ধ কৰিছে ইয়াৰ নাম ছুইজাৰলেণ্ড আপোনালোকে এক মিনিট মই আৰু এটা কথা কৈ শেষ কৰিছোঁ কথা হ'ল BPF-এ 28টা চিট পোৱাৰ পিছত তেখেতসকলে ক'ব বিচাৰে যে UPPL এক মিনিট হাল্লা নকৰিব তেওঁলোকে ক'ব বিচাৰে UPPL সেইদিনা বিজেপিৰ লগত আছিল এইটো ক'ব বিচাৰে মই মানি লৈছোঁ এক মিনিট তো আমি বিজেপিৰ লগত এই শুনক মই কৈছোঁ আপোনালোকে শুনিব বিচাৰিছে না NDAৰ লগত নাই বুলি কোৱাটো বিজনীৰ ৰাইজৰ কাৰণে MP হল প্ৰমোদ বড়ো কেনেকে গ'ল ৰাজ্যসভাৰ MP কেনেকে হ'ল ভোট কোনে দিছে আপোনালোকৰ কেইজন বিধায়ক আছে কেনেকে গ'ল আপোনালোকে স্পষ্ট কৰক এই কাৰণে এবাৰ কৈছোঁ যে মাইনৰিটিক লৈ বিজেপি UPPL হওক BPF হওক মাইনৰিটিক প্ৰতাৰণা কৰা যিকোনো দল সংগঠনক এইবাৰ আমি মানে আগন্তুক বিধানসভাত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আমি যোৱা নাই আমি NDAৰ সহায় লোৱা নাই আচ্ছা শুনক এক মিনিট মই এটা মিনিট সময় দিওঁ 1 মিনিট 30 ছেকেণ্ড সময় দিয়ক মই উত্তৰটো আছোঁ তই 30 ছেকেণ্ড তেওঁলোকে কৈছে যে উগ্ৰপন্থীৰ সমস্যাটো সমাধান কৰিছে কিন্তু আটাইতকৈ লাজৰ বিষয় যে বড়ো জনগোষ্ঠীৰ কাৰণে আটাইতকৈ ত্যাগ কৰা ৰঞ্জন দৈমাৰী আপোনালোকৰ সময়ত চিকিউৰিটি আছিল এই জেলত বন্দী হৈ আছে ওলাব পৰা নাই প্ৰমোদ বড়োৰ সময়ত এই সমস্যাত আপুনি কেনেকৈ কয় সমাধান হৈছে বুলি নিশ্চিতভাৱে আমি কৈছোঁ যে সমিল মিলৰে আমি যিহেতু বড়ো জনগোষ্ঠী সকলো জনগোষ্ঠী ভাই একেলগে মিলিব লাগিব মিলাব লাগিব একেলগে বসবাস কৰিব লাগিব আৰু এটা কথা স্পষ্ট আমাৰ ৰাইজৰ জনগণ 17 বছৰ BPF-ৰ চৰকাৰ আছিলে সেই সময়ত হাগ্ৰামাৰ নেতৃত্ব 2008, 10 আৰু 12 আৰু 14 চনত মুছলমানসকলক BTADৰ পৰা ওলাই খেদাৰ কাৰণে এটা চেষ্টা কৰিছিল সেইকাৰণে হাগ্ৰামা মহিলাৰ এইবাৰ 28টা চিট পোৱাৰ পিছতো যাৰ লগ লাগিলে মুছলমানক খেদিব পাৰিব তাক লগ দি একমাত্ৰ MLA ইলেকশ্যনৰ পিছত মুছলিম জিৰ' কৰিব BTCত এই হ'ল হাগ্ৰামা মহিলাৰ উদ্দেশ্য কাৰণ প্ৰমোদ বড়োৱে এইটো কাম নকৰে এইকাৰণে হাগ্ৰামা মহিলাৰীয়ে 28টা পোৱাৰ পিছতো বিজেপিৰ লগত সংগ দিছে গতিকে আপুনি ৰঞ্জন দৈমাৰীৰ কথা কৈ লাভ নাই এই বিজনেছ যিখন প্ৰগ্ৰাম কৰি আছে আপোনালোকৰ দিনত এই প্ৰগ্ৰাম কৰাৰ ক্ষমতা নাছিল
চাওক আমি সদৌ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। আমাৰ বিজেপি চৰকাৰে কয় যে বিজেপি চৰকাৰ হিন্দুৰ চৰকাৰ। আমি বেংগলী জাতিৰ কাৰণে আমাৰ বেংগলী কি হিন্দু নহয় নেকি? যদি হিন্দু হয় আজিলৈকে ডি ভোটাৰৰ সমস্যা কিয় সমাধান হোৱা নাই? যোৱা পৰিষদীয় নিৰ্বাচনৰ আগত মাননীয় মুখ্যমন্ত্ৰী আমাক মাতি নি কৈছিল যে প্ৰতিখন জিলাতে অধিবক্তা দি যে এই যিবিলাক কেছ আছে ফৰেনাৰ ডি ভোটাৰৰ যিবিলাক কেছ আছে এই কেছবিলাক মানে সমস্যা সমাধান কৰিব। কিন্তু 6 মাহ 7 মাহ যোৱাৰ পিছতো আজিলৈকে আমি দেখা পোৱা নাই যে এটা কেছ সলভ কৰাৰ কাৰণে। আমি আপোনালোকে চাব যে ডি ভোটাৰৰ নোটিছ আমাৰ চলি আছে আৰু সিহঁতে হিন্দুত্বৰ নামৰ হিন্দুৰ শ্লোগান দি আছে। আমি বাঙালী সকল হিন্দু নহয় নেকি? এইটো চৰকাৰৰ সময়তে এই গোৱালপাৰাৰ মাটিয়াত এছিয়াৰ মহাদেশৰ ভিতৰত সকলোতকৈ ডাঙৰ এই ডিটেনশ্যন কেম্প বনোৱা হৈছে। এইটো কিন্তু আমি ক'বলগীয়া কথা। এখেতে কৈছে যে এই সমস্যা সমাধান কৰিব, তেনেহ'লে কিয় এইটো বনাইছে? এইটো নিশ্চয় তালৈ যাম। ইফালৰ প্ৰতিনিধি কিবা ক'ব খুজিছে? বিজনী সমষ্টিতে 132টা কেছ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে এটা আলোচনা ক'বলৈ আগবাঢ়িছোঁ যে ইয়াতে আলোচনাটো সংখ্যালঘু সংখ্যাগুৰু হৈ গৈছে। আচলতে আমি কংগ্ৰেছে ধৰ্মনিৰপেক্ষ দল হিচাপে সকলক লৈ চলিব লাগে। আমাৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া সংবিধান নামত শপত গ্ৰহণ কৰিলে তেতিয়া তেওঁ কিছুমান কথা ক'ল, অসাংবিধানিক কথা হ'ল। আজি তেওঁলোকে যেনেকুৱা কথা কৈ আছে যে আমাৰ ইয়াত আলোচনাটো কিন্তু বেছিভাগ মাইনৰিটি হেৰি গৈছে, মই ক'ব বিচাৰিছোঁ তেনেকুৱা নহয়। কথাটো আমি ডেভেলপমেণ্টৰ কথা ক'ব লাগে। আমাৰ এজন বিধায়কৰ কাম ডেভেলপমেণ্ট কৰা, হিন্দু মুছলমান কৰা নহয়। কিন্তু আমাৰ যিটো নীতি, আজি বিজেপিৰ যিটো নীতি আমি দেখা পালোঁ, ফখৰুদ্দিন আহমেদৰ যিটো আমাৰ মেডিকেল কলেজৰ নামটো আজি সলাই দি তেওঁ কি বাৰ্তা দিব খুজিছে? তেওঁ বাৰ্তা দিব অজয় ৰায় সফল নে? অজয় ৰায় সফল নে? এইটো কাম কিন্তু কংগ্ৰেছে কৰিছে। গোটেই অসমৰ মেডিকেল কলেজবিলাক কিন্তু আমি চাইছো বিভিন্ন ডিষ্ট্ৰিক্টৰ নামত হৈ আছে। এইটো কি সেইটো কৰিছিলে? সেইটো কি ৰাজনীতি কৰা নাছিল নেকি কংগ্ৰেছে? এইটো উত্তৰ দিব। সেইকাৰণে তেওঁ যিটো মানে আমাৰ ইয়াতে মানে অভিযোগ আহিছে যে তেওঁ সংখ্যালঘু অঞ্চলত কাম কৰা নাই, এইটো এটা হেৰিৰ পৰাই আহিছে, তেওঁ নীতিৰ পৰাই আহিছে। মই ব্যক্তিগতভাৱে অজয় ৰায়ক মই বিৰোধিতা কৰিব খোজা নাই বা সমৰ্থন কৰিব খোজা নাই, কিন্তু নীতিগতভাৱে মই তেওঁক বিৰোধিতা কৰিছোঁ। তেওঁলোকৰ ডেভেলপমেণ্ট কামৰ এনেকুৱা আমি উদাহৰণ পাইছোঁ য'ত 3 লাখ টকাৰ ফাণ্ড হৈছে, সিহঁতে 2 লাখ টকাৰ কাম হোৱা বুলি আমি শুনা পাইছোঁ। আৰু আজি দেখা পাইছোঁ যে কিছুমান কথা আমাৰ বেংগলীৰ কথা আন্দোলন যিটো হৈছিল, আন্দোলনৰ ফলত আমি ইয়াতে 5জন বেংগলী মানুহৰ মৃত্যু হ'ল। আমি গুৰুত্ব দিওঁ যে BPF আৰু EPPL আমি গুৰুত্ব দিওঁ। যোৱা 5টা বছৰত EPPL গভৰ্ণমেণ্ট চলাই গৈছিল বিজেপিৰ লগত এলায়েন্সত। তো যোৱা 5টা বছৰত হয়তো EPPLৰ দিনত আমি শান্তি সম্প্ৰীতি এইটো অটুট আছিল বুলি এইটো আমি জানো, এইটো আমি স্বীকাৰ কৰিবই লাগিব। এইটো সমগ্ৰ BTCৰ ভিতৰত এটা কথা মানে সঁচা কথা যে যোৱা 5টা বছৰত প্ৰমোদ বৰৰ দিনত যিখিনি হয়তো BTC শাসনকালত আমি শান্তিৰে ঘুমাব পাৰিছিলোঁ, শান্তিৰে ঘূৰিব পাৰিছিলোঁ, এইটো সঁচা কথা ঠিক। কিন্তু এই BTCৰ ভিতৰত আমাৰ বিশেষকৈ BPF আৰু EPPL চৰকাৰ মানে আহিছে। যোৱা 5টা বছৰত EPPL চৰকাৰৰ এটা ঢোকডাল বজাই গৈছে যে মাইনৰিটি ধৰ্মীয় সংখ্যালঘুসকলক অকল মানে দুনীয়াৰ প্ৰতিশ্ৰুতিৰে দি তেওঁলোকে মানে আমাক ভোট বেংক হিচাপত ব্যৱহাৰ কৰি গৈছে। তেওঁলোকেও কৈছে যে আমি মাটিৰ পট্টা দিম, সেই কৈ পেলাই ক্ষুদ্ৰ মানে দুটা এটা মাৰ্কেট কিবা কিবি পেলাই মাটিৰ পট্টা দি পেলাই আমাৰ ব্যক্তিগত যিখিনি সমস্যা ধৰ্মীয় সংখ্যালঘুসকলৰ আজিলৈকে কিন্তু আমি দেখা পোৱা নাই যে কোনো এটা ঠাইত মাটিৰ পট্টা দিয়া হৈছে। ছেম কেটাগৰীত আজি BTCৰ যি আগ্ৰামা মহিলাৰ 5টা গেৰাণ্টিৰ ভিতৰত তেওঁলোকে যিখিনি কৈছে যে আমি চৰকাৰত ক্ষমতাত আহিলে আমি 6 মাহৰ ভিতৰত আমি মাটিৰ পট্টা দিম। হয়, আমি এইটো মানি লৈছোঁ যে মাটিৰ পট্টাটো আমাক লাগে, আমাক দিয়ক। কিন্তু যে মাইনৰিটি এৰিয়াৰ ভিতৰত যিখিনি বেল্ট এণ্ড ব্লকৰ ভিতৰত সোমাই আছে তাত আমাক কেনেকৈ মাটিৰ পট্টা দিব BPFৰ প্ৰতিনিধি আজি এইখন নদনত আমাক প্ৰতিশ্ৰুতি দিব লাগে আৰু তেওঁলোকে ক'ব লাগে যে এই বেল্ট এণ্ড ব্লকৰ ভিতৰত কেনেকৈ আমাক মাটিৰ পট্টা দিব, সেই কথাটো কিন্তু তেওঁলোকে কেতিয়াও নকয়। গতিকে আমাক মাটিৰ পট্টাটো লাগে আৰু আমাক কেনেকৈ দিব, আৰু ধৰ্মীয় সংখ্যালঘুসকলক সকলোৱে যে মানে আমাক প্ৰতাৰণা কৰি আছে। আজি বিজনী সমষ্টি চাওক, বিজনী সমষ্টি দলৰ সদস্যবোৰক এটা মুকলিকৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ, ইয়াৰ উত্তৰ তেওঁলোকে আজি মঞ্চত দিব লাগে। আজি হিন্দুত্বৰ শ্লোগান দিয়া
চৰকাৰৰ মূল পৃষ্ঠপোষকতা বা মূল কাণ্ডাৰী আমাৰ অসমত বসবাসকাৰী হিন্দু বেংগলীসকলে আমি বিজেপি চৰকাৰ আমি অসমত আনিছোঁ। এইটো কোনে নুই কৰিব নোৱাৰে। কিন্তু এতিয়া মোৰ প্ৰশ্নটো হ'ল, আজি আমি বিজনীত যদি ইয়াৰ আগৰ নিৰ্বাচনলৈ লক্ষ্য কৰে, আমি বিজনীত ডিচাইডাৰ ভোটাৰ হিচাপত আছিলোঁ। ডিচাইড কৰিছোঁ আমি কাক মানে আমি কেণ্ডিডেট দিব পৰা ডিচাইডাৰ ভোটাৰ আছিলোঁ আমি। এতিয়া আমি মানে বেংগলী ফেডাৰেশ্যনৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ, অশোক সিংহাল, প্ৰমোদ বড়ো আৰু বিজেপিৰ কিছুমান মন্ত্ৰীয়ে ৰাজনীতি কৰি আমাক ডিলিমিটেশ্যনৰ নামত বিজনীৰ পৰা 5,000 পৰা 6,000 ভোট কাটি আমাক কিয় মানে ষড়যন্ত্ৰৰ বলিৰ বকৰা কিয় সজালে, এইটোৰ এটা প্ৰশ্নৰ উত্তৰ মোৰ লাগে। 2 নম্বৰ প্ৰশ্নটো হৈছে, আজি আমাৰ আপোনাক বিজেপি বুলি কৈছে নেকি? নাই। মোৰ ছেকেণ্ড কুৱেশ্যনটো উত্তৰটো মোৰ লাগে। মই আপোনাক মোক এটা ক'ব দে, কথা প্ৰশ্ন কৈছোঁ কৰিব দিয়ক মোক। যে মই ডেলিমিটেশ্যন BJP কৰাৰ দুজনকে পোৱাৰ কৈছোঁ। কোনোদিন এটা আমাৰ নাথাকে। এইটো বিজেপি গুৱাহাটীৰ পৰা এইটো কৰে। যিটো সমস্যা, গতিকে ইয়াত কোনো মুখ্যমন্ত্ৰীয়ে হাত নাই। আৰু যিটো উপৰোক্ত নিৰ্বাচন আমাৰ এজনে গ'ল, কৈছিলে যে আশ্বাস মাটিৰ দিছিলে, পাট্টা, হয়, যে ডি যিখিনি বৰ্ডাৰ দিব সমস্যা লগা আছিল, সমাধান কৰি দিব পৰা বুলি। নাই। মই তেখেতকো আপোনাক মই কৈছোঁ, প্ৰমাণ দিব পাৰিম। বিজনীৰ বাগৰগাঁও, বঙাইগাঁও এলেংমাৰী, ফৰেনাৰ ট্ৰিবিউনেল 6জন কোৰ্টত মানুহ প্ৰমোদ জানুৱাৰী বড়োৰ মাহৰ গভৰ্ণমেণ্ট 30 থাকোঁতে তাৰিখত যাৰ লেণ্ডলেছ মানুহে প্ৰপাৰ পাট্টা ডকুমেণ্টছ পাইছে। থকাৰ কিন্তু পিছতো আপোনালোকৰ যদি 30 বিশ্বাস জন মানুহ নহয়, আপোনালোকে নিজে যাই কেনেকৈ প্ৰমাণ কৰি ট্ৰিবিউনেলে চাব পাৰে। মই ভোটাৰ অনুৰোধ নহয়, জনাইছোঁ। ডাইৰেক্ট বিদেশী বুলি ঘোষণা কৰি দিছে জানুৱাৰী মাহত। আমাৰ হিন্দু বাঙালী মানুহ নাম আমাৰ লগত আছে। আপোনাৰ সংগঠনটোৰ নাম কি? সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বিজনীত উন্নয়ন হোৱা বুলি ভাবেনে? উন্নয়নৰ প্ৰশ্ন যদি কৰে, আমি আজি চাওক, আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল আমাৰ বিজনীৰ মানে মেডিকেলৰ সমস্যা, হেল্থৰ। আজি আমি ভোটাৰ হিচাপত নহয়, যদি ৰাইজ হিচাপত বিভিন্ন জাতি ধৰ্ম হিচাপ যদি আমি কওঁ, 4 লাখ মানুহ আমি বিজনীত আছোঁ। 4জন ডক্টৰ আছে আমাৰ বিজনীত, 2জন আয়ুৰ্বেদিক ডক্টৰ, 2জন এলোপেথিক ডক্টৰ। এতিয়া কওকচোন, যেতিয়া একটা এক্সিডেণ্ট কেছ বা কিবা এটা ঘটনা ঘটি যায়, তেতিয়া এই আয়ুৰ্বেদিক ডক্টৰে কেনেকৈ ট্ৰিটমেণ্ট কৰিব? আমাৰ ইয়াত এটা ইয়াত যথেষ্ট সমস্যা আছে। আপুনি ভাল কথা কৈছে ৰিমু। মই বিজেপিলৈ গৈ আছোঁ। বিজেপিলৈ এটা প্ৰশ্ন সুধিম, মই বিজেপিক এটা প্ৰশ্ন কৰিব গৈ আছোঁ ৰিমু। বিজেপিলৈ এটা প্ৰশ্ন আহিছে, বিশেষকৈ কংগ্ৰেছ, UPPL আৰু ইয়াত যিসকল দল সংগঠন আছে, যে আপোনালোকৰ যিগৰাকী বিধায়ক আছিলে, তেওঁ BTRৰ পৰিষদীয় নিৰ্বাচনত পৰাজিত হৈছিলে থুৰিবাৰী সমষ্টিৰ পৰা। আচলতে বিধায়ক ডাঙৰীয়াৰ যি জনপ্ৰিয়তা, সেয়া কমিছে নেকি? বিজেপিৰ কোনে উত্তৰ দিব? বিধায়ক ডাঙৰীয়াৰ জনপ্ৰিয়তা কমিছে নেকি, যাৰ বাবে তেওঁ পৰিষদীয় নিৰ্বাচনত পৰাজিত হ'ব লগা হ'ল? নিশ্চয়কৈ কমা নাই, কাৰণ আমাৰ ইয়াত যিখিনি আমাৰ ভোট পাবলগীয়া আছিল, যোৱা যিটো আমাৰ MCL ইলেকশ্যন আছিলে, ইয়াৰ আগত আমাৰ 2021 যিটো 21 যিটো MCL ইলেকশ্যন দিছিলে, সেই MCL ইলেকশ্যনত আমাৰ 12,000 ভোট পাই জয়যুক্ত হৈছিলোঁ। কিন্তু আমি 2025 আমি 16,000 ভোট পাই আমি হাৰিব লগা হৈছে, কাৰণ ইয়াত মাইনৰিটি ভোট যথেষ্টভাৱে একগোট হৈছিলে, তাৰ বাবে আমি হাৰিছোঁ। কিন্তু মাইনৰিটি ভোটবিলাক আপোনালোকে আনিব পৰা নাই নেকি? মাইনৰিটি ভোট সকলে BPF ভোট দিছে, সেইকাৰণে আমি মাইনৰিটি ভোটখিনি ল'ব পৰা নাই। গতিকে আমি সেইকাৰণে হাৰিব লগা হৈছে। কিন্তু আমি হিন্দু ভোট যদি ক'বলৈ যাওঁ, আগত 12,000 ভোট পাই আমি MCL হৈছে, কিন্তু এইবাৰ 16,000 ভোটৰ আশা কৰিবলৈ বিজেপি কিয় মাইনৰিটি ভোট আপোনালোকৰ লগত নাই নেকি? কামেই কৰা নাই। মানুহক বিজেপিৰ পৰা শেষ কৰাৰ ভাবুকি দিয়ে। মাইনৰিটি অঞ্চলত বিজেপিৰ তৰফৰ পৰা এইজন বিধায়কৰ তৰফৰ পৰা বিজনী সমষ্টিত মাইনৰিটি সমষ্টি এটা শিলগুটি পৰা নাই, উন্নয়ন হৈছে। আজি যিজন MLA থাকিবলৈ ঘৰ নাছিল, তেওঁৰ আজি 5 তলা বিল্ডিং হৈছে। যিজন MLA থাকিবলৈ চলিবলৈ গাড়ী নাছিল, তেওঁৰ আজি ডাঙৰ গাড়ী হৈছে। উন্নয়নৰ ভিতৰত বিজনী সমষ্টিত ব্যক্তিগতভাৱে বিধায়কৰ 2-এজন নেতাৰ বাহিৰে কোনো উন্নয়ন বিজনী সমষ্টিত হোৱা নাই। আমি ইয়াৰ আগতে যিটো আমাৰ বিজনীত মেইন প্ৰব্লেম এটাই দুটা আছিল আগতে, শিক্ষা আৰু স্বাস্থ্য। শিক্ষাৰ দিগত সৰু সৰু শিশুৰ যিটো অংগনবাদী কেন্দ্ৰ আছিল, মডেল অংগনবাদী, যোৱা মানে বিজনীৰ ইতিহাসত নাই যে 90টা মডেল অংগনবাদী আমাৰ বিধায়ক মহোদয়ে শিশুসকলৰ কাৰণে 90টা মডেল অংগনবাদী বিজনীত প্ৰতিষ্ঠা কৰিছে। লগতে বিজনীত আগতে আপোনাৰ যিটো চিকিৎসা আছিল, চিকিৎসাৰ ক্ষেত্ৰত
ডায়ালিসিস নাছিল আমাৰ বিধায়ক BJP এটা সাম্প্ৰদায়িক দল they never think about the others. অস্ত্ৰোপচাৰ নাছিল এতিয়া আমাৰ অস্ত্ৰোপচাৰ হৈ আছে বিজেপিৰ মানুহ কাৰণে ভাবে বাকি যিটো ডেভেলপমেণ্টৰ কথা কৈছে once again ডক্টৰ আছে I just want to tell you কিন্তু এইটো সম্পূৰ্ণ ভুৱা আমাৰ ইয়াতে ডক্টৰ 8জন আছে যিমান যিবিলাক আঁচনিবিলাক আহিছিলে আছে বিজনেছ কেৱল মন্দিৰতে দিয়া হৈছে বাকি মছজিদৰ আৰু বড়োসকলৰ বাথৌ ধৰ্মৰ নামত তেওঁলোকে 2 লাখ টকা দিছিলে এইটো এক টকাও দিয়া নাই এটাও স্কিম আমাক দিয়া নাই মই কংগ্ৰেছে এটা কথা ক'ব খুজিছে ইয়াত এবাৰ বিত্ত কেলেংকাৰী আপুনি টিভি চেনেলত যথেষ্ট পৰিমাণে আপুনি হাল্লা কৰিছিল কি হৈছিল আচলতে ইয়াত নাই চাওক মানে বিষয়টো হৈছে যে ইয়াত আপোনালোকে যি ধৰণে নেকি বিষয়টো আগবঢ়াই লৈ যাব বিচাৰিছে হিন্দু মুছলমানৰ বিষয় নহয় সংখ্যালঘু সংখ্যাগুৰুৰ বিষয় নহয় বিষয়টো হৈছে বিজনীৰ উন্নয়নৰ প্ৰশ্ন বিষয়টো হৈছে এই অঞ্চলৰ মানুহৰ জীৱন মানৰ প্ৰশ্ন এই অঞ্চলৰ মানুহৰ পৰিষেবা পোৱাৰ ক্ষেত্ৰত যি অধিকাৰ সেই অধিকাৰখিনিৰ প্ৰশ্ন আজি বিজনী অঞ্চলত আমাৰ কাম কাজবিলাক আপুনি যদি চাই যে যুৱসকলৰ যিটো সমস্যা কৰ্মসংস্থাপনহীনতা এনেকুৱা কোনো গাঁও নাপাব যিখন গাঁৱৰ পৰা 50জন মানুহ বহিৰাজ্যত কাম কৰিবলৈ যাব লগা নহয় তেওঁলোক আমি ইয়াত কৰ্মসংস্থাপনৰ সুযোগ দিব পৰা নাই আজি হস্পিটেলৰ কথা কোৱা হৈছে মই প্ৰতি সপ্তাহত অন্তত দুবাৰকৈ আমাৰ ভেটাগাঁও যিটো নেকি 100 বেডেড হস্পিটেললৈকে যাওঁ সন্ধিয়াৰ পিছত তাত কোনো ডক্টৰ নাথাকে ইমাৰ্জেঞ্চি চাবলৈ আপোনাৰ ৰোগী তাত চাবলৈ হ'লে প্ৰত্যেক দিনে মই কমপ্লেইন দিব লগা হয় মই যিদিনে গতিকে সেই অৱস্থা আপোনাৰ তেওঁলোকে কৈছে ডায়ালিচিছ চেণ্টাৰ বহাইছে ডায়ালিচিছ কৰিবলৈ অপাৰেশ্যন থিয়েটাৰত লাইটৰ ব্যৱস্থা নাই আপোনাৰ সেই অৱস্থাবিলাক আপোনালোকে বুজিব লাগিব আমাৰ ইয়াত পৰিষেবাৰ সাংঘাতিক মানে অসুবিধা আছে আৰু এই বিজনী অঞ্চলৰ আমাৰ ভৱিষ্যতৰ পৰিকল্পনাবিলাক কি সেই কথা বতৰাবিলাক চিন্তা কৰিব লাগিব আজি বিজনীৰ মাজেৰে বৈ যোৱা বুলনি নদী এই নদীখন মৃত্যুমুখলৈ ধাবিত হৈছে এই বিজনীৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত এই নদীখন আমি বচাবলৈ কোনো আমাৰ পৰিকল্পনা নাই বিজনী চহৰত আপোনাৰ যিবিলাক নেকি নলা নৰ্দমাৰ ব্যৱস্থা নোহোৱা কাৰণে আপোনাৰ ইয়াৰ মানুহে এমাহ 1.5 মাহলৈকে কিছু ঠাইত পানীৰ তলত ডুব গৈ থাকিব লগা হয় সেই তেওঁলোকৰ কোনো মানে ব্যৱস্থা নাই পৰিৱেশ প্ৰদূষণৰ এটা ডাঙৰ সমস্যা সেই কথা বতৰাবিলাক চিন্তা ভাৱনা তেওঁলোকৰ মাজত নাই মূল কথাটো হৈছে যে ইয়াত আপোনাৰ আটাইতকৈ ডাঙৰ যিটো প্ৰশ্ন লুণ্ঠনৰ এটা স্বৰ্গৰাজ্য চলিছে যে সৰু সুৰা ব্যৱসায়ী কৰি যিসকলে খাইছিলে সৰু সুৰা ঠিকাদাৰসকলৰ পেটত তেওঁলোকে গড় মাৰিছে আপোনাৰ এতিয়া ক্লাবিং চিষ্টেম যে সৰু ব্যৱসায়ী কৰা মানুহবিলাকে 1 কোটি 1.5 কোটি টকাৰ যিসকলে কণ্টেক্ট কৰিব পাৰে তেওঁলোকে অধিকাৰ নিদিয়ে 5 কোটি 10 কোটি টকা একেলগে এটা ক্লাব কৰি কামবিলাক যেতিয়া বন্ধন দিয়ে তেতিয়া বাহিৰৰ পৰা ডাঙৰ ব্যৱসায়ীবিলাকে কাম কৰি আছে সৰু ব্যৱসায়ীবিলাকক মাৰি পেলাবলৈ ব্যৱস্থা কৰিছে দাদা মই আপোনাৰ ওচৰলৈ আহি আছো ইফালে কিবা ক'ব উপৰোক্ত বক্তা বিজেপিৰ ফালৰ পৰা মই এটা কথা ক'ব বিচাৰিছোঁ যে 100 বেডেড যিটো হস্পিটেল আমাৰ ভেটাগাঁৱত আছে এই হস্পিটেলখন যিহেতু আগৰ বিধায়ক কমল সিং নাৰ্জাৰী আনিছিল তেখেতে 5 বছৰ বিধায়ক হৈ থাকিল কমসে কম কোনোবাই চেংচন কৰিছিলে ইটো ডক্টৰ কেইটা চাপিছিল আনি দিব পাৰিব লাগিছিল সেইখিনিও পাৰে নাই সেইখিনি আনিব লাগিছিল হস্পিটেলৰ কথা কৰে নাই বিজনী হস্পিটেলৰ মেনেজিং কমিটিৰ আমি সদস্য অনুৰোধ কৰিছোঁ চিকিৎসকক বিজেপি এমএলএ সুপাৰ প্ৰল ভাঙি তেওঁলোকৰ নিদিব কাৰণ কি চিকিৎসকৰ আপোনালোকৰ প্ৰয়োজন মোৰ প্ৰয়োজন সবৰে প্ৰয়োজন আছে ইয়াতে ডায়ালিসিস বিজেপি সুপাৰ প্ৰল ইন বিজেপি কৰা হয় মাত্ৰ বিজেপি অঞ্চলৰ কাম কৰিব পৰা নাই ইমান ডিফেন্স কৰিব নালাগে যোৱা 5টা বছৰত সিজাৰিঙৰ ব্যৱস্থা নাছিলে সিজাৰিঙৰ ব্যৱস্থা কৰিছে কম সংখ্যক চিকিৎসকৰ দ্বাৰা তেওঁলোকে কষ্ট আজি ডায়ালিসিস কৰিছে আজি বিজনেছ 100 বেডেড হাগ্ৰামা মহিলাৰ সমস্যাত হৈছে তো অনুৰোধ কৰিছোঁ চিকিৎসকলৈ চিকিৎসকসকলৰ মনোবল ভাঙি নতুন জামা পিন্ধা বিপিএফৰ নেতাক মই এটা কথা সুধিব বিচাৰো আপুনি যে কৈ আছে যে শিক্ষাক লৈ ৰাজনীতি কৰিব নালাগে স্বাস্থ্যক লৈ ৰাজনীতি কৰিব নালাগে চিকিৎসাক লৈ ৰাজনীতি কৰিব নালাগে ৰাজনীতিটো কৰিব কি নাই বিজনেছ যিটো আপোনালোকে ৰাজনীতিৰ 6টা মৌলিক পয়েন্ট কৰিব বিচাৰিছে নেকি মৌলিক পয়েন্ট মৌলিক অধিকাৰ 6টা শিক্ষা স্বাস্থ্য কৰ্মসংস্থান খাদ্য বস্ত্ৰ বাসস্থান আৰু এই 6টা মৌলিক অধিকাৰক লৈ যেতিয়া ৰাজনীতি নহ'ব তেতিয়াহ'লে ৰাজনীতি হ'ব কিহেৰে আজি 120 হস্পিটেল ঠিকে আছে 6টা অপাৰেশ্যন থিয়েটাৰ আছে ঠিকে কিন্তু অপাৰেটৰ ডক্টৰ
কিমানজন আছে অপাৰেশ্যন কৰা সাৰ্জন কিমানজন আছে আজি তিনিজন চাৰিজনকৈ পাৰ্মানেণ্ট ডক্টৰ আৰু তিনিজনকে এনআৰএইচএমৰ ডক্টৰ ধাৰ কৰি আনি 9জন পাৰ্মানেণ্ট নাৰ্ছ আৰু 22জন পাৰ্মানেণ্ট এনআৰএইচএমৰ নাৰ্ছ ধাৰ কৰি আনি এখন ধাৰুৱা হস্পিটাল চলাই পেলাই আপুনি কৈ আছে স্বাস্থ্যক লৈ ৰাজনীতি নকৰে চিকিৎসকসকলে কষ্ট কৰিছে দিনে নিশাই চিকিৎসকসকলে নিশ্চয় 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 কিছুমান মহিলা ভোটাৰ আছে সৰ্বসাধাৰণ মহিলা ভোটাৰ দেখিছোঁ মই তেওঁলোকক সুধিব খুজিছোঁ আপোনালোকে ইয়াত আঁচনি পাইছেনে নাই আঁচনি পাইছেনে নাই আপোনালোকে অলপ উঠি দিব বাইদেউ বেয়া নাপালে অকণমান উঠি দিব ইয়াত যি অৰুণোদয় আঁচনি উদ্যমিতা আঁচনি আপোনালোকে পাইছে পাইছো আঁচনি কোনে দিছে আপোনালোকক হা কোনে দিছে আপোনালোকক বিজেপি বিজেপিয়ে দিছে বিজেপিৰ কামত আপোনালোক সন্তুষ্ট হৈছেনে ইয়াত হৈছো এইবাৰ কাক ভোট দিব লাগে ইয়াত এইবাৰ কাক ভোট দিব লাগে ইয়াত নিশ্চয়কৈ এইবাৰ কাক ভোট দিব লাগে ইয়াত ইয়াত কাক বিচাৰে আপোনালোকে কাক বিচাৰে ইউ পি কাক বিচাৰে এইবাৰ আপোনালোকে কাক বিচাৰে কাক বিচাৰে কাক বিচাৰে কওক কওক ইউপিপিএল বিচাৰে ভাৰতৰ স্বাধীনতাৰ পিছত 2020 চনৰ আগলৈকে ব্ৰিটিছ আমি যিহেতু ব্ৰিটিছৰ বাসিন্দা ব্ৰিটিছত বাস কৰোঁ 2020 চনৰ আগলৈকে BTC-খনত এতিয়ালৈকে মেট্ৰিকৰ ফলাফল প্ৰথম স্থানত আহিব পৰা নাছিল উচ্চতৰ মাধ্যমিক ফলাফলটো প্ৰথম স্থানত আহিব পৰা নাছিল প্ৰমোদ বৰা অহাৰ পিছত 2020 পৰা 2025 চনৰ ভিতৰত মেট্ৰিকৰ পৰীক্ষা চিৰাং ডিষ্ট্ৰিক্টত প্ৰথম স্থান লাভ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষাৰ প্ৰথম স্থান লাভ কৰিছে BTC-খন শিক্ষাৰ ক্ষেত্ৰত বহুত উন্নত আগবাঢ়ি গৈছে কিন্তু BPF-ৰ সময়ছোৱাত 2005 পৰা 2017 চনলৈকে কিমান দূৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে এইটো আমি নিশ্চয়কৈ এই হিচাপ নিকাচ নিশ্চয়কৈ 26ত কৰিব আচলতে ইউপিপিএলৰ যি নেতাজনে ক'লে যে ইউপিপিএল চৰকাৰৰ দিনত শিক্ষা খণ্ডত উন্নতি হৈছে আচলতে মাইনৰিটি এলেকাত যি শিক্ষাৰ নমুনা আপোনালোকে দেখাইছে এতিয়ালৈকে বিদ্যালয়ত এতিয়ালৈকে ছাত্ৰ অনুপাতে কিন্তু শিক্ষক নাই আপোনালোকে জানেনে প্ৰত্যেক ৰাজনৈতিক দলে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছে আপোনালোকে ৰাস্তা ঘাটৰ কথা কৈছে ৰাস্তা ঘাট বনোৱালে যে এখন সমষ্টিৰ উন্নতি হয় সেইটো নহয় প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ উন্নতি হ'ব লাগিব আমাৰ এনেকুৱা এজন এমএলএ বহিৰাজ্যত গৈ হয়তো আমি অসমৰ যুৱকবিলাকে বিজনীৰ যুৱকে কেতিয়াবা চাইনিজ বুলি কৈ মাইৰ খাই আছোঁ কেতিয়াবা অন্য কথা কৈ মাইৰ খাই আছোঁ কেতিয়াবা আমাৰ এই সৌদিনা জুবিন নাথ তেওঁৰ মৃত্যু হ'ল হেৰিত বেংগালুৰুত আজি তেনেধৰণে বিভিন্ন ঠাইত মৃত্যু হৈ আছে এওঁলোকে কিছু সময় পূৰ্বে কৈছে যে বিজনীত বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে বিজনীৰ নহয় গোটেই ভাৰতবৰ্ষৰ নহয় গোটেই পৃথিৱীৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি কেতিয়া স্থাপন হ'ব বিজেপিয়ে তাৰ জবাব দিয়ক নিশ্চয় 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 তেখেতে ক'লে আজি CPM-ৰ সদস্যজনে ক'লে মই BPF-ৰ নতুন জমা দিছোঁ কিন্তু তেখেতক প্ৰশ্ন কৰক যোৱা 21 চনত তেখেতে CPM-ৰ হৈ কাক ভোট দিবৰ কাৰণে আবেদন কৰিছিল এই বস্তুটো তেখেতে উত্তৰ দিয়ক এই বস্তুটো তেখেতে উত্তৰ দিয়ক BPF-ক তেখেতে সমৰ্থন কৰিছিল নে নাই এনেকৈ ধন্যবাদ দিছোঁ সেই সময়ত ইউপিপিএল চৰকাৰখন আমাৰ বিজেপিৰ লগতেই আছিলে আৰু আমাৰ বিজেপিৰ লগত থাকিয়ে সেই সময়ত ইউপিপিএল চৰকাৰখনে অৰ্থাৎ বিজেপিৰ নেতৃত্বতে চিৰাং জিলাত প্ৰথম স্থান আহিবলৈ সক্ষম হৈছে তাৰ কাৰণে যিজনে কৈছিল তেখেতক আমি ধন্যবাদ জনাইছোঁ নিশ্চয় 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 অলপ আগতে CPM-ৰ এজন প্ৰতিনিধিয়ে কৈছে যে বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি হৈ থাকিব তাৰ মানে কি বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি ঐতিহাসিক বিজনী সমষ্টিত বিজিত নাৰায়ণৰ নামেৰে নামাকৰণ কৰা হৈছে বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তিটো লাগেই চৰ্দাৰ বল্লভ ভাই পটেলৰ প্ৰতিমূৰ্তি লাগে কিন্তু তাৰ আগতে লাগে আমাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি সেই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি কেতিয়া হ'ব অলৰেডি কামবিলাক হৈ আছে আপোনালোকে চাই যায় কেতিয়া হ'ব এই কথা কওক তেওঁলোকে কেতিয়া হ'ব প্ৰথমতে অসম লাইভ 24-ৰে আয়োজন কৰে ৰণাংগন অনুষ্ঠানত আমন্ত্ৰণ কৰাৰ বাবে বিজনী জিলা সমিতি আমচৰ ফালৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে ইয়াত যি ধৰণৰ উন্নয়নৰ ঢাক ঢোল বজাই আছে বিজনীত সামগ্ৰিকভাৱে যিমানখিনি উন্নয়ন হ'ব লাগিছিল কিন্তু সিমানখিনি উন্নয়ন হোৱা নাই আমি যি দেখিবলৈ পাইছোঁ শিক্ষাৰ ক্ষেত্ৰত বিজনীত
যিমানখিনি উন্নয়ন হ'ব লাগিছিল সিমানখিনি উন্নয়ন কিন্তু আমি দেখিবলৈ পোৱা নাই। আজি চাওক বিজনী কলেজত আমাৰ দীৰ্ঘদিনীয়া এটা দাবী আছিল, বিজনী কলেজত এটা কমাৰ্চ ষ্ট্ৰীম লাগে। সেই কমাৰ্চ ষ্ট্ৰীম কিন্তু আজিলৈকে বিজনী কলেজত হোৱা নাই। আজি বিজনী কলেজত বছৰৰ পৰা বছৰ যেতিয়া পৰীক্ষা সমাপ্ত হয় তাৰপিছত এডমিশ্যনৰ সময়ত হাজাৰ হাজাৰ ল'ৰা ছোৱালী বিজনী কলেজত দুখীয়া ল'ৰা ছোৱালী এডমিশ্যন নহয়, প্ৰাইভেট স্কুলত পঢ়িব লগা হয়। সেই ক্ষেত্ৰত বিজনী দুখনকৈ আৰু হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিছিল, কিন্তু সেইখিনি হোৱা নাই। আজিলৈকে সেইখিনি কৰা নাই। আজি চাওক জে.জে.এমৰ নামত কোটি কোটি টকা খৰচ কৰাৰ পিছত জে.জে.এমৰ ফালৰ পৰা সাধাৰণ ৰাইজে পানী যোগান পাইছে নে নাই সেই কথাৰ ওপৰত কিন্তু আজি চৰ্চা হোৱা নাই। আজি 100 বেডৰ এটা হস্পিটেল হৈছে বিজনীত, 100 বেডৰ হস্পিটেলৰ বিষয়ে চৰ্চা হৈছে, কিন্তু 100 বেড হস্পিটেলত ৰোগীয়ে পৰ্যাপ্ত পৰিমাণৰ সুবিধা পাইছে নে নাই কিন্তু সেই বিষয়ে কিন্তু স্পষ্টীকৰণ দিয়া নাই। সেই ৰোগীসকল অন্ধকাৰত থাকিব লাগে। আজি 100 বেডৰ এটা হস্পিটেল, সেই হস্পিটেলত ডিজিৰ ব্যৱস্থা নাই। শান্তিৰ নায়ক আপোনালোকে চাওক, বিগত দিনত নিশ্চয় নিশ্চয় আপোনালোকক ধন্যবাদ জনাম। মই এই মুহূৰ্তত অনুষ্ঠান সামৰি মাৰিম, কিন্তু অনুষ্ঠান সামৰণি অৰ্থাৎ জৱনিকা পেলোৱাৰ শেষ মুহূৰ্তত দিছোঁ। এইবাৰ 26ত বিজনী কাৰ, 26ত বিজনী কাৰ, 26ত বিজনী কাৰ। নিশ্চয়কৈ এয়া হ'ল বিজনী। আৰু মই কুমাৰজিৎ শৰ্মা আৰু মোৰ সহযোগী ৰিমু এনে এই মুহূৰ্তত বিদায় লৈছোঁ। 2000 বেটুল 2026